অহাকালি দিনটো আমাৰ বাবে আৰু এটা প্ৰাপ্তিৰ দিন। আজিৰ পৰা কেইমাহমান আগতে আমি এটা আঁচনি আৰম্ভ কৰিছিলোঁ, মহিলা উদ্যমিতা আঁচনি। অৰ্থাৎ অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে উপাৰ্জনমুখী কামত জড়িত কৰিবলৈ 10,000 টকাকৈ আমি সহায় কৰিম। এই 10,000 টকাৰ সদব্যৱহাৰ হ'লে ভৱিষ্যতে আমি 25,000 টকা আৰু 25,000 টকাও উৎপাদনমূলক কামত ব্যয় কৰিলে ভৱিষ্যতলৈ বেংকৰ সৈতে 50,000 টকা। যেতিয়া মই এই আঁচনিটোৰ কথা কৈছিলোঁ, মহিলা সমাজে অত্যন্ত উৎসাহেৰে আগবাঢ়ি আহিছিল। আঁচনিটো ৰূপায়ণৰ নীতি নিয়ম পালন কৰোঁতে কিছু সময় লাগিলে। কংগ্ৰেছে উলিয়াই দিলে যে মুখ্যমন্ত্ৰী এনেই কৈছে, মহিলাসকলক ঠগালে, মহিলাসকলক পইচা কেতিয়াও নিদিয়ে। অহাকালি বিহালীত এই আঁচনিটোৰ আমি শুভ উদ্বোধন কৰিম। বিহালীত 23,000 মহিলাই এই আঁচনিটোৰ প্ৰথম পৰ্যায়ৰ 10,000কৈ টকা লাভ কৰিব। এই আঁচনিটোৰ জৰিয়তে অসমৰ আমি 27 লাখ মহিলাক 10,000 টকাকৈ প্ৰদান কৰিম, 2,700 কোটি টকা। আৰু নগৰ অঞ্চলতো 3 লাখ মহিলাক এই আঁচনি আমি প্ৰদান কৰিম, তাতো আমাৰ প্ৰায় 300 কোটি টকা। অৰ্থাৎ আমাৰ আই মাতৃসকলক উৎপাদনমুখী আৰু মহিলা সবলীকৰণৰ দিনত কালি আকৌ এটা বিশাল পদক্ষেপ। অৰুণোদয়ৰ পিছত মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমে অহাকালি আৰু এটা শক্তিশালী খোজ পেলাব। বিহালীৰ কালি সভাখনৰ বাবে নিশাটো অপেক্ষা কৰিম। মই সকলো আই মাতৃসকলক শুভকামনা জনাইছোঁ। আজি গহপুৰলৈ গৈছিলোঁ, GNM স্কুল এখনৰ শুভ উদ্বোধন হ'ল আৰু কনকলতা বিশ্ববিদ্যালয়ৰ বিষয়েও ৰাইজৰ লগত কথা বতৰা পাতিম। শ্ৰদ্ধাৰ ৰাইজ, 2021 চনত যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, কৃষকসকলে নিজৰ ধান 600 টকাত মধ্যভোগীক বিক্ৰী কৰিছিলে। আমি ধান ক্ৰয় ব্যৱস্থাটোক সংগঠিত কৰিছিলোঁ আৰু কৃষকক 2022 চনত আমি প্ৰতি কুইণ্টল ধানৰ বিনিময়ত 1,800 টকা দিয়া আৰম্ভ কৰিছিলোঁ। চাওঁতে চাওঁতে এই বছৰ আমি কৃষকৰ পৰা 2,300 টকাত ধান ক্ৰয় কৰা আৰম্ভ কৰিছিলোঁ। ইয়াৰ ফলত দুটা লাভ হয়। চৰকাৰে 2,300 টকা দিব লাগিব আৰু মিলে ধান বনা মিলেও যদি ধান কিনে তেওঁলোকে 2,300 বা 2,250 দিবই লাগিব। 600 টকাৰ দিন আৰু আজি নাই। কিন্তু মই বিশ্বাস কৰোঁ অসমৰ যুৱ প্ৰজন্মক আমি কৃষি ক্ষেত্ৰলৈ উভতাই আনিবই লাগিব। সেইকাৰণে অহাকালিৰ পৰা আমি প্ৰতি কুইণ্টল ধানত 2,300 টকাৰ লগত আৰু 250 টকা যোগ কৰি দিম। অৰ্থাৎ অহাকালিৰ পৰা ধান ক্ৰয় কেন্দ্ৰসমূহত কৃষকে যেতিয়া ধান বিক্ৰী কৰিব যাব, আমি তেওঁলোকক 2,550 টকা দিম। 600 টকাত যাত্ৰা আৰম্ভ কৰিছিলোঁ, আজি আমি 2,550 টকা পালোগৈ। অসমৰ কৃষক সমাজৰ মুখত হাঁহি বিৰিঙক। সৰিয়হ খেতিৰ ক্ষেত্ৰতো আমাৰ যুৱ প্ৰজন্মই যথেষ্ট আগ্ৰহ দেখুৱাইছে। এই বছৰ আমি সৰিয়হ 5,950 টকাত কৃষকৰ পৰা কিনি আছিলোঁ। অহাকালিৰ পৰা মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আমি কৃষকক সৰিয়হৰ বাবে 6,450 টকাকৈ দিয়া আৰম্ভ কৰিম। আৰু তাৰ লগে লগে প্ৰতিটো জিলাতে মিঠাতেলৰ এটা ব্ৰেণ্ড সৃষ্টি কৰাৰ বাবেও আমি ইতিমধ্যে কামত নামি পৰিছোঁ। জিলাৰ মিঠাতেল আমি সংগ্ৰহ কৰিম আৰু মিঠাতেল পেৰি প্ৰতিটো জিলাৰ নামত এটা ব্ৰেণ্ড নিৰ্মাণ কৰি আমি ৰাইজক বিক্ৰী কৰিম, যাতে কৃষকে সৰ্বশ্ৰেষ্ঠ মূল্য পাব পাৰে, মধ্যভোগী থাকিব নোৱাৰে। সেই কামতো মই লাগি পৰিছোঁ।
কিন্তু অহাকালিৰ পৰা ধানৰ মূল্য চৰকাৰক ধান বিক্ৰী কৰিলে প্ৰতি কুইণ্টলত 2550 টকা পাব আৰু চৰকাৰক সৰিয়হ বিক্ৰী কৰিলে 6450 টকা পাব। মই আশা কৰিম লাহে লাহে আমি কৃষকক আৰু উচিত মূল্য দিবৰ কাৰণে আমি সক্ষম হ'ম। শ্ৰদ্ধাৰ অসমবাসী